Hello friends, welcome to Assamese channel. বন্ধুসকল আজি এটা গুড নিউজ লৈ আহিছোঁ ফৰ SSA এণ্ড ষ্টেট পুল টিচাৰ্ছ। বন্ধুসকল এটা নটিফিকেশ্যন আহিছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা যোৱা 17/2/2020 অৰ্থাৎ কালি। এইটো এটা ডাঙৰ নিউজ যে নিউজটো হ'ল চেলাৰী মেটাৰ, মানে চেলাৰীক লৈ মানে SSA কণ্টেক্সুৱেল টিচাৰ আৰু ষ্টেট পুল কণ্টেক্সুৱেল টিচাৰসকলৰ যি চেলাৰী প্ৰব্লেম চলি আছিল, যেনে ষ্টেট পুলসকলে ফিক্স পে' পাই আছিল আৰু SSA কণ্টেক্সুৱেল টিচাৰসকলে এতিয়ালৈকে তেওঁলোকৰ যিটো গ্ৰেড পে' পাব লাগে সেইটো পোৱা নাছিল। কিন্তু এতিয়া এটা নটিফিকেশ্যন আহিছে যে আৰ্জেণ্টলি 19/2/2020 তাৰিখৰ ভিতৰত সকলোবোৰ কণ্টেক্সুৱেল টিচাৰ আৰু ষ্টেট পুল টিচাৰৰ লোৱাৰ প্ৰাইমেৰী তেওঁলোকৰ ডাটাবোৰ দিবলৈ অনুৰোধ জনাইছে 19/2/2020 তাৰিখৰ ভিতৰত। অৰ্থাৎ আপোনালোকলৈ এটা ভাল খবৰ আহি আছে যে খুব সোনকালে ষ্টেট পুল আৰু কণ্টেক্সুৱেল টিচাৰসকলে তেওঁলোকৰ প্ৰাপ্য চেলাৰী পোৱাৰ এটা সম্ভাৱনা আছে। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ' যে ষ্টেট পুল আৰু কণ্টেক্সুৱেল টিচাৰসকলৰ দৰমহা সংক্ৰান্তত। বন্ধুসকল, যদিহে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে মোৰ প্ৰতিটো ভিডিঅ' পাই থাকে। আৰু যদিহে মই নতুন নটিফিকেশ্যন কিবা পাওঁ এই বিষয় সংক্ৰান্তত, কিবা চেলাৰী ইনক্ৰিজ হোৱা বা আপোনালোকৰ ষ্টেট পুলসকলৰ স্কেল প্লে হোৱাৰ, তেতিয়াহ'লে মই নতুনকৈ ভিডিঅ' এটা বনাই আপলোড দিম। গতিকে আপোনালোকে মোৰ চেনেলটো লগত চাই থাকিব পাৰে, বেল আইকনটো দবাই দিব। ঠিক আছে, আজিলৈ আহোঁ, ইমানেই। ধন্যবাদ।